জালা আৰু কিলবাৰীত BPFৰ সজাগতা সভা অনুষ্ঠিত UPPলৰ সৈতে মিত্ৰতা নকৰে BPFে BTC পৰিষদীয় নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলৰে কৰ্মীসকলৰ মাজত উত্তপ্ত পৰিৱেশ প্ৰতিটো ৰাজনৈতিক দলে অনুষ্ঠিত কৰিছে বিভিন্ন সৰুবৰ সভা 17 বছৰে BTCৰ শাসনৰ বাকজৰে হাতত ৰখা BPFে পুনৰবাৰ BTC দখলৰ বাবে উঠি পৰি লাগিছে আজি দলটোৱে বাক্সা জিলাৰ জালা আৰু হালবাৰীত অনুষ্ঠিত কৰে দুখনকৈ সজাগতা সভা ভোটাৰ ৰাইজ তথা দলীয় কৰ্মীক সজাগতা সভাৰ জৰিয়তে সজাগ কৰিবলৈ চেষ্টা কৰা সভাখনত উপস্থিত থাকি BPF দলৰ শীৰ্ষ নেতৃত্বই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় তেওঁলোকে কয় যে BPFে পুনৰবাৰ শাসনলৈ অহাটো নিশ্চিত যোৱা নিৰ্বাচনত BPFে অকলে 17 বছৰ আসন লাভ কৰিছিল কিন্তু BJP UPPL GSP তিনি দল লগ হৈ চৰকাৰ গঠন কৰিব লগা হৈছিল সম্প্ৰতি UPPলৰ অৱস্থা বেয়া UPPলক BJPও লগ নিদিয়ে অগপও লগ নিদিয়ে কংগ্ৰেছেও সেয়া এতিয়া প্ৰমোদ বৰে আমাক লগ হ'ব বিচাৰিছে কিন্তু আমি UPPলৰ সৈতে মিত্ৰতাৰ বাবে আগ্ৰহী নহয় সংবাদ গোষ্ঠীৰ সকলো আপোনালোকৰ সদস্যলৈ মোৰ আন্তৰিক শ্ৰদ্ধা জনাইছোঁ যুৱ BPF তৰফৰ পৰা আজি ককলাবাৰী পৰিষদীয় সমষ্টিৰ জালাহত আজি প্ৰথমখন আমি আজি মিটিং কৰিছোঁ সভা কৰিছোঁ BPF দলৰ ইয়াৰ পাছত আমাৰ শিলবাৰীত এখন সভা আছে গতিকে আজি আমি জালাহত যিখন মিটিঙত উপস্থিত হলো এটা বস্তুৱে আমি আজি আনন্দিত হৈছোঁ আত্মবিশ্বাসী হৈছোঁ যে জালাহত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ বহু মানুহ ইয়াত শ মানুহ আহি ইয়াত উপস্থিত হৈছে আৰু তেওঁলোকে এটা আমাক ইংগিত দিছে যে তেওঁলোকৰ মনত এটা সপোন উদয় হৈছে যে আগন্তুক যি ছেপ্টেম্বৰত BTC নিৰ্বাচন হ'ব এই নিৰ্বাচনত জালাহ প্ৰাইমাৰীৰ পৰা জাতি জনগোষ্ঠীৰ ভোটাৰ ৰাইজেও BPF আৰু হাগ্ৰামা মহিল ডাঙৰীয়াৰ নেতৃত্বত এখন BTCত চৰকাৰ লাগে বুলি তেওঁলোকে আজি মনৰ কথাবিলাক প্ৰকাশ কৰিছে গতিকে তাৰ কাৰণে মই আপোনালোকৰ জৰিয়তে জালাহত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীক আহ্বান জনাব বিচাৰিছোঁ যে BPF দলে যি লক্ষ্য আৰু উদ্দেশ্য লৈ জাতি জনগোষ্ঠীক আগুৱাই নিয়াৰ স্বাৰ্থত BTCবাসীক আৰু দুখোজ আগুৱাই নিয়াৰ স্বাৰ্থত BPF দলে যিবিলাক সিদ্ধান্ত লৈ আমি কাম কৰিছোঁ এই সিদ্ধান্তবিলাকৰ কথা আজি আমি সভাত উপস্থাপন কৰিছোঁ মই ভাবোঁ জালা আৰু ককলাবাৰী বসবাস কৰা জাতি জনগোষ্ঠীয়ে যি ধৰণে হিলদল ভাঙি ওলাই আহিছে BPF দলৰ চৰকাৰ বিচাৰিছে সকলো জালা আৰু ককলাবাৰী ৰাইজক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ চাওক UPPলৰ মিত্ৰতাটো আমি আচলতে হাস্যকাৰ বুলি ধৰিছোঁ আজি তেওঁলোকে সিদিনলৈকে কাৰোবাৰ হাতত হাত ধৰি BTCত চৰকাৰ চলাই আছিল তেওঁলোকে দুই তিনিটা নিৰ্বাচন দুই তিনিটা ৰাজনৈতিক দলৰ লগত একত্ৰিত হৈ তেওঁলোকে নিৰ্বাচন খেলিছিল আৰু আপোনালোকে ভালকে জানে BTCৰ ৰাইজে ভালকে জানে অসমৰ ৰাইজে ভালকে জানে যে BPF দলে BTC জন্ম হোৱাৰ পৰা অকলে ইলেকশ্যন খেলি আহিছে তিনিবাৰকৈ চৰকাৰ গঠন কৰিছোঁ যোৱাবাৰ 2020তো আমি ইলেকশ্যন খেলিছোঁ অকলে খেলিছোঁ 17টা সিট BPF দলে পাইছিল আৰু 12টা সিট UPLে পাইছিল আৰু 9টা সিট BJPয়ে পাইছিল কিন্তু আজি যিসকল ৰাজনৈতিক দলক লগত লৈ প্ৰমোদ বড়ো ডাঙৰীয়াৰ UPPলে BTCত চৰকাৰ গঠন কৰিছিল তেওঁলোক ৰাজনৈতিক দলে প্ৰমোদ বড়োৰ অদক্ষ দেখা পায় প্ৰমোদ বড়োৰ যি দক্ষবিহীন ৰাজনীতি এই সকলোবোৰ দেখা পায় তেওঁলোকৰ লগত থকা ৰাজনৈতিক দলবিলাক এতিয়া আঁতৰি গ'ল এতিয়া প্ৰমোদ বড়ো ডাঙৰীয়াই ভাবিছে যে আমাৰ এতিয়া নাও ডুবু অৱস্থা এই নাওখন যদি ডুব যোৱাৰ আগতে যদি কাৰোবাৰ আশ্ৰয় পাওঁ কাৰণ BJPৰ ওচৰত হাত পাতিছে BJPয়ে আশ্ৰয় দিয়া নাই AGPৰ ওচৰত আশ্ৰয় বিচাৰিছে কংগ্ৰেছৰ ওচৰত UPPলে আশ্ৰয় বিচাৰিছে তেওঁলোকে দিয়া নাই মাত্ৰ UDFৰ আশ্ৰয় বিচাৰিবলৈ বাকী আছে প্ৰমোদ বড়ো ডাঙৰীয়াৰ গতিকে উপায়বিহীন হৈ আজি BPF দলৰ আশ্ৰয় বিচাৰিছে BTCৰ ৰাইজে এইটো ধিক্কাৰ দিছে 5 বছৰ তেওঁ একত্ৰীকৰণ প্ৰমোদ বড়ো ডাঙৰীয়া এইটো কেতিয়াও নকলে আমি বিচাৰোঁ বড়ো সমাজৰ বিভাজন আমি কোনো BTCৰ জাতি জনগোষ্ঠী কেতিয়াও নিবিচাৰোঁ কাৰণ BTCত 26টা জাতি জনগোষ্ঠীয়ে বসবাস কৰে 25টা জনগোষ্ঠীয়ে BTCত বড়ো জনগোষ্ঠীক প্ৰধান হিচাপে লৈ আমি BTC চুক্তি স্বাক্ষৰ কৰিছোঁ এটাই লক্ষ্য BTCত বসবাস কৰা
এই জনসাধাৰণক আমি অৰ্থনৈতিকভাৱে আগুৱাই নিব লাগিব, ৰাজনৈতিক অধিকাৰ দিব লাগিব, ভূমিৰ অধিকাৰ দিব লাগিব, জীয়াই থকাৰ অধিকাৰ দিব লাগিব। এইখিনি বস্তু আমাক হাগ্ৰামা মহিলা ডাঙৰীয়াই 17 বছৰে BTCৰ ৰাইজক দিছিল। অদূৰ ভৱিষ্যতেও BPF দলৰ যি সিদ্ধান্ত, ৰাইজক নিৰাপত্তা, যুৱক যুৱতীৰ কৰ্মসংস্থাপন, মহিলাক আগুৱাই নিয়াৰ যি সিদ্ধান্ত, এই সিদ্ধান্ত ৰাইজৰ আশীৰ্বাদ ক্ষীৰত লৈ আমি আগন্তুক দিনত কাম কৰি যাম, এইটোৱে স্পষ্ট। যাৰ কাৰণে আজি প্ৰমোদ বড়ো ডাঙৰীয়াই মানে হতাশত ভুগিছে, BPFৰ অক্সিজেন বিচাৰিছে। আমি ৰাইজৰ আশীৰ্বাদ লৈ আগবাঢ়ি যাম। কোন UPPL, কোন BJP, কোন কংগ্ৰেছ, আমি ভাবিবলৈ সময় নাই। আমি ৰাইজক ভাল শাসন দিব বিচাৰিছোঁ। আমি ককলাবাৰী ৰাইজক আমি উন্নয়ন দেখাব বিচাৰিছোঁ। ককলাবাৰীৰ হাজাৰ হাজাৰ যুৱকক আমি 100 কোটিৰ জৰিয়তে আমি কৰ্মসংস্থাপন দিব বিচাৰিছোঁ। আমি মহিলা সেল্ফ হেল্প গ্ৰুপক আমি অৰ্থনৈতিকভাৱে আগুৱাই নিব বিচাৰিছোঁ। তাৰ কাৰণে আজি ককলাবাৰীলৈ আহিছোঁ। আপোনালোকৰ জৰিয়তে মই এটাই অনুৰোধ ককলাবাৰী ৰাইজক, যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ মিছা কথাত আৰু ভুল নাযাব, আৰু মণ্টু বড়োৰ দৰে নেতাৰ মিছা কথাত ভুল নাযাব। আজি দুখ লাগে, অৰুণোদয়ৰ বিচাৰি মহিলা বাইদেউসকলে ককলাবাৰীৰ হাতত পলিথিন লৈ আজি UPPLৰ নেতাৰ ঘৰৰ দুৱাৰে দুৱাৰে যাব লগা হৈছে। কিয় যাব লগা হৈছে? আমি কথা দিছোঁ, BPFৰ চৰকাৰ আহক, আমি যিসকলক অৰুণোদয় দিব লাগে, হিতাধিকাৰী চিলেকশ্যন কৰিব লাগে, আমাৰ কাৰ্যকৰ্তা, আমাৰ বিষয়া কৰ্মচাৰী তাত গৈ, পৰিয়ালত গৈ বাইদেউগৰাকীয়ে অৰুণোদয় পাব লাগে নে নালাগে, সেইখিনি ব্যৱস্থা আমি BPF দলৰ চৰকাৰ আহিলে আমি ঘৰত গৈ কৰিম। তাকে কথা দিলোঁ। ধন্যবাদ। বাক্সাৰ পৰা গোলাপ নাথৰ ৰিপৰ্ট, N24 আছাম।